প্ৰয়াত মন্ত্ৰী ভৃগু ফুকনৰ জীয়ৰী উপাহা ফুকনৰ মৃত্যুৰ আচল ৰহস্য ফাদিল হ'ল। হয়, ঠিকেই সুধিছে আপোনালোকে। প্ৰয়াত মন্ত্ৰী ভৃগু ফুকনৰ জীয়ৰী উপাহা ফুকনে কিহৰ বাবে দুমহলীয়া অট্টালিকাৰ পৰা জঁপিয়াব লগা হ'ল, নে সেয়া আছিল এক বিশেষ ষড়যন্ত্ৰ? গোটেইখিনি কথা মই এই প্ৰতিবেদনত আপোনালোকক জনাম। কেৱল এই প্ৰতিবেদন আৰম্ভণিৰ পৰা শেষলৈকে আপোনালোকে চাব লাগিব। ইতিমধ্যে যোৱাকালি যি খবৰ আহি পৰিছে, ভৃগু ফুকনৰ জীয়ৰী উপাহা ফুকনে মাকে বাচন ধুই থকা সময়ত দুমহলীয়া অট্টালিকাৰ পৰা জাপ মাৰিছিল। তাৰ পাছত তেওঁক মেডিকেললৈ লৈ যোৱা হৈছিল। মেডিকেলত লৈ যোৱাৰ পিছত ডক্টৰে জনাইছিল যে তেওঁ আৰু এই পৃথিৱীখনত নাই। তাৰ পিছতে বহুতো প্ৰশ্ন আহি পৰিছিল যে সঁচাকৈ উপাহা ফুকনে দুমহলীয়া অট্টালিকাৰ পৰা তেওঁ নিজে জঁপিয়াইছিল নে তাৰ আঁৰত কিবা ষড়যন্ত্ৰ আছিল? কোনোবাই তেওঁক সেই ৰাস্তা ল'বলৈ তেওঁক বাধ্য কৰোৱাইছিল নেকি, জীৱনটো শেষ কৰি দিবলৈ বাধ্য কৰিছিল নেকি? এনেকুৱা বহু প্ৰশ্ন এই ঘটনাটো হৈ যোৱাৰ পিছতেই ইতিমধ্যে ওলাই পৰিছিল। কিন্তু কিছু খবৰ মই আপোনালোকক জনাবলৈ ওলাইছোঁ এই প্ৰতিবেদনত। যিহেতু ভৃগু ফুকন মন্ত্ৰী হৈ থকা সময়খিনিত, যিখিনি সময়ত ভৃগু ফুকন মন্ত্ৰী হৈ আছিল, সেইখিনি সময়ত ভৃগু ফুকনৰ ঘৰখন প্ৰতিটো সময়তে মানুহে নদন বদন হৈ আছিল। প্ৰতিটো সময়তে তেওঁৰ দলৰ সহকৰ্মীসকল আহিছিল, আৰক্ষীসকলে ঘৰখন গিজগিজাই আছিল। কিন্তু যেতিয়াই মন্ত্ৰী ভৃগু ফুকন এই সংসাৰৰ পৰা গুচি গ'ল, তাৰ পাছতে ঘৰখন সম্পূৰ্ণভাৱে মৰিশালিৰ দৰে হৈ পৰিল। ঘৰখনত কোনো মানুহ নোযোৱা হ'ল। ভৃগু ফুকনৰ পত্নী ইন্দিৰা ফুকন আৰু ভৃগু ফুকনৰ জীয়ৰী উপাহা ফুকন তেওঁলোকে অকলশৰে সেই ঘৰটোত বহু দিন ধৰি সেইদৰে অকলশৰীয়া জীৱন কটাবলগীয়া হ'ল। তেওঁলোকে ওচৰ চুবুৰীৰ মানুহৰ লগতো তেওঁলোকৰ কোনো সম্পৰ্ক ইমান ভাল নাছিল। মাৰে প্ৰায়ে ভৃগু ফুকনৰ জীয়ৰী উপাহা ফুকনে তেওঁৰ মাতৃৰ আগত কৈ থাকে যে, মা, মোক তুমি যাবলৈ দিয়া। এই পৃথিৱীখনত, এই স্বাৰ্থপৰ সমাজখনত মোৰ আৰু জীয়াই থাকিবলৈ মন নাই। তুমি মোক ৰখি থাকিব নালাগে, তুমি মোক যাবলৈ দিয়া। ভৃগু ফুকনৰ জীয়ৰী আৰু ভৃগু ফুকনৰ পত্নী তেওঁলোক একেলগে এনেধৰণৰ চৰম সিদ্ধান্ত লোৱাৰ কথা আছিল। কিন্তু তেওঁৰ পত্নীয়ে, ভৃগু ফুকনৰ পত্নীয়ে প্ৰায়ে তেওঁৰ জীয়ৰীক উপাহা ফুকনক বাৰে বাৰে ৰখাইছিল যে তুমি তেনেকুৱা নকৰিবা, তুমি দুদিনমান ধৈৰ্য ধৰা। সেইদৰে ৰখাইছিল আৰু সেইবোৰ মাকৰ কথা শুনিয়ে উপাহা ফুকনে ধৈৰ্য ধৰি সহ্য কৰি ইমান দিনেদি তেওঁ সেইদৰে আছিল। আৰু অৱশেষত যোৱাকালি তেওঁ সেই চৰম সিদ্ধান্ত বাছি ল'লে, যিটো আমি কিন্তু কোনেও কল্পনা কৰাই নাছিলোঁ। ভৃগু ফুকনৰ জীয়ৰী উপাহা ফুকনে ৰাজনীতিৰ পথাৰখনত নমাৰ কথা আছিল। ৰাজনীতিৰ জৰিয়তে তেওঁ সমাজখনৰ হকে কাম কৰাৰ কথা আছিল, অসমখনৰ হকে তেওঁৰ কাম কৰাৰ কথা আছিল। কিন্তু তেওঁৰ মাতৃ ইন্দিৰা ফুকনে প্ৰায়েই তেওঁক বাধা দিছিল, প্ৰায় ৰাজনীতিৰ পথাৰখনত নামিবলৈ তেওঁক বাধা দিছিল। আৰু সেইবাবে এনেধৰণৰ ঘৰখনৰ পৰিৱেশ হৈ থকা বাবে ঘৰখনত যিহেতু আগৰ পৰিৱেশ আৰু এতিয়াৰ পৰিৱেশ সম্পূৰ্ণ বেলেগ হৈ পৰিছে, তাৰ লগতে মাতৃৰ মনৰ কথা আৰু উপাহা ফুকনৰ মনৰ কথা, তেওঁলোকৰ দুয়োৰ মনবোৰ অমিল হৈ পৰিছিল। যিহেতু উপাহা ফুকনে ৰাজনীতিৰ পথাৰখনত যাব বিচাৰিছিল, মাজে মাজে সাংবাদিকসকলৰ আগতে তেওঁ সেই কথা কয়। তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিদ্বন্দ্বী হিচাপে তেওঁ নিৰ্বাচন খেলিব বিচাৰিছিল জালুকবাৰী সমষ্টিত। তেনেকুৱা ধৰণৰ কথাবোৰ ইতিমধ্যে ওলাই আছে, আপোনালোকে সকলোৱে হয়তো গমেই পাইছে। গতিকে মাতৃয়ে যিহেতু তেওঁক বাধা দিছিল, এনেবোৰ কাৰণতে খামখেয়ালিবোৰ লাগি উপাহা ফুকনে এনেকুৱা ধৰণৰ সিদ্ধান্ত ল'লে নেকি? কিন্তু এটা কথা স্পষ্ট হৈ পৰিছে যে এই ঘটনাটোৰ পৰা উপাহা ফুকনে সম্পূৰ্ণৰূপে মানসিক অশান্তিত ভুগি আছিল। তেওঁৰ ঘৰখন যিহেতু বৰ্তমান সময়ত আগৰ দৰে হৈ থকা নাই, ঘৰৰ পৰিৱেশ যিহেতু আগৰ দৰে হৈ থকা নাই, আগৰ আৰু বৰ্তমান ঘৰৰ পৰিৱেশ সম্পূৰ্ণ বেলেগ। সেইবাবে মাতৃ আৰু জীয়ৰী দুয়োজনেই মানসিক অশান্তিত ভুগিছিল আৰু মানসিক অশান্তিত ভুগিয়েই উপাহা ফুকনে এই ধৰণৰ সিদ্ধান্ত ল'বলৈ বাধ্য হৈ পৰিছিল যোৱাকালিৰ দিনটোত। বাকী এনেকুৱা ধৰণৰ সিদ্ধান্ত লওঁতে আমি সকলোৱে দুখী হৈ পৰিছোঁ আৰু এনেধৰণৰ খবৰবোৰ প্ৰতিটো মুহূৰ্ততে মই আনি আপোনালোকক দি যাবৰ কাৰণে চেষ্টা কৰিম। আৰু খবৰবোৰ পাই থাকিবলৈ, প্ৰতিবেদনসমূহ পাবলৈ আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বুলি আশা কৰিছোঁ। পুনৰ লগ পাম। ধন্যবাদ।